হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মহিলা উদ্যমিতা আঁচনিৰ বিজনেছ প্লেন ফৰ্ম যিখন আপোনালোকে সেইখন ফিল আপ কৰিব লাগিব। মানে আপোনালোকে বিজনেছ কিহৰ ওপৰত কৰিব সেইখন আকৌ এক্সট্ৰাকৈ এখন ফিল আপ কৰিব লাগিব। বিজনেছ প্লেন ফৰ্ম বুলি কোৱা হয় যিখন, সকলোৱে ফিল আপ কৰিব লাগিব, তেতিয়াহে 10,000 টকাটো লাভ কৰিব। কেনেকৈ ফিল আপ কৰিব, কি বিজনেছ আপোনালোকে কৰিব, তাত সেইখন ফিল কৰিব লাগিব, তাত ভৰাব লাগিব। হবিয়ে ভিডিঅ'টোত জানিবলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। চাই লওক, MMUA নন ফাৰ্ম বিজনেছ প্লেন, এইখন বিজনেছ প্লেন ফৰ্ম হয়। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি মহিলা উদ্যমিতাৰ যিখন মেইন ফৰ্ম আছে তাত গাঁঠি দিব লাগিব। বিজনেছ টাইপ ট্ৰেডিং নে মেনুফেকচাৰিং নে ছাৰ্ভিচ, টিক দ্য বিজনেছ টাইপ আপোনালোকে টিক কৰিব লাগিব। ছাব কেটেগৰী আপোনালোকে কি বিজনেছ কৰিব, মানে যিটো খালী ঘৰ দেখিছে তাত আপোনালোকে লিখি দিব। ধৰক এনে ছাগলী ফাৰ্ম যদি খুলিব বিচাৰিছে আপোনালোকে লিখি দিব ছাগলী ফাৰ্ম বুলি, অসমীয়াতে লিখি দিব যদি ইংলিছত নোৱাৰে। ইয়াৰ পিছত আহি গ'ল নেম অফ দ্য মেম্বাৰ, আপোনালোকে নামটো লিখিব মেম্বাৰৰ এই ছাইডত। কণ্টেক্ট ডিটেইলছ, কণ্টেক্ট লিখিব, কণ্টেক্ট ডিটেইলছ। SHG নেম আৰু কোড বিচাৰিছে আপোনালোকে লিখি দিব নামটো আৰু কোডটো। তাৰপৰা VO CLF যি হয় সেইটো আপোনালোকে লিখি দিব। ডিষ্ট্ৰিক্ট লিখিব, ব্লক লিখিব। কাৰেণ্ট এনুৱেল ইনকম, আপোনালোকৰ এনুৱেল ইনকম কিমান হয়, অৰ্থাৎ বছৰি যিটো আয় হয়, বছৰি যিটো ইনকম হয় সেইটো আপোনালোকে লিখিব। এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং সেইটো আপোনালোকে লিখিব, ইয়াত ঘৰটোত বহাব। প্লিজ মেম্বাৰ বিজনেছ এক্টিভিটি, যদি এক্টিভ তেনেকুৱা বিজনেছ কিবা আছে, মেম্বাৰ বা সদস্য আছে এক্টিভ থকা বিজনেছৰ, যদি আছে লিখিব, যদি নাই নিলিখিলেও হ'ব। টাইপ অফ বিজনেছ এক্টিভিটি সেইটো লিখিব আপোনালোকে, টাইপ কি টাইপৰ। মাৰ্কেটিং আৰু চেলছ প্লেন সেইটো আপোনালোকে লিখিব। ইন 1 or 2 words, এটা বা দুটা শব্দৰ ভিতৰত লিখিবলৈ কৈছে, আপোনালোকে লিখি দিব মাৰ্কেটিং আৰু চেলছ প্লেন সেইটো। হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ, কেনেকৈ ইনফৰ্ম কৰে, মানে কেনেকৈ জনায় কাষ্টমাৰক, আপোনালোকে সেইটো লিখি দিব। তাৰ পাছৰটো আছে হুৱেৰ টু চেল দ্য প্ৰডাক্টছ, আপোনালোকে প্ৰডাক্টছখিনি ক'ত বিক্ৰী কৰে সেইটো আপোনালোকে লিখিব। ইয়াৰ পাছত আছে ফাইনেন্সিয়েল প্লেন প্ৰজেক্ট বিজনেছ প্লেন ফৰ 3 years, 3 বছৰৰ কথা কোৱা হৈছে। ইয়াত আপোনালোকে এইখিনি ফিল কৰিব। ইয়াত গ্ৰাণ্ট MMUA 10,000 দিয়া হৈছে, আপোনালোকে ছেকেণ্ড যিটো ইয়েৰ সেইটোত লিখিব, আৰু থাৰ্ড ইয়েৰ যিটো সেইটো লিখিব। গ্ৰাণ্ট কিমান আপোনালোকৰ খৰচ হ'ব সেইখিনি সকলোখিনি ফিল কৰিব। আপোনালোকে এইখিনি জানিবই বন্ধুসকল, যদি নাজানে কমেণ্ট কৰিব, মই ফৰ্ম এখন ধুনীয়াকৈ ফিল আপ কৰি আপোনালোকক দেখাই দিম। যিহেতু মোৰ এতিয়া এখন দৰকাৰ হোৱা নাই, মোৰ এনেকুৱা ফিল আপ কৰিবলৈ মানে কোনো তেনেকুৱা নাই, যিসকল আছিলে সেইসকলৰ দিলেই। মই যদি আপোনালোকে নোৱাৰে কমেণ্ট কৰিব, মই এখন ফিল আপ কৰি আপোনালোকক দেখাই দিম ধুনীয়াকৈ কেনেকৈ ফিল আপ কৰিব লাগিব। মই যিহেতু মুখে কৈ দিছোঁ, আপোনালোক অকণ কনফিউজো হ'ব পাৰে, যদি দৰকাৰ হয় আপোনালোকে যদি নাজানে তেতিয়া মই ফিল আপ কৰি দেখুৱাই দিম। এতিয়া মই অলপ আপোনালোকক হিণ্টছটো দি দিছোঁ। আৰু আপোনালোকে যদি ফৰ্মখন ইংলিছত বুজি নাপায় তেতিয়া আছামিজ কৰি ল'ব। ইংলিছৰ পৰা আছামিজ কেনেকৈ কৰে মই অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব, বা ডিছক্ৰিপশ্যনত দি দিম বাৰু, আপোনালোকে তাৰ পৰা চাই ল'ব। ফৰ্মখন যদি নাজানে অসমীয়া কৰি ল'ব পাৰিলে আপোনালোকে সুবিধা হ'ব, অসমীয়া যদি কৰি ল'ব পাৰে অসমীয়া কৰি ল'ব, যদি বুজি নাপায় তেতিয়া লিখিব। ইয়াত সকলোখিনি ইয়াত ভৰাব লাগিব, দেখিছে আপোনালোকে। গোটেইখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। ফিক্স কেপিটেল সেইটো ভৰাব আপোনালোকে। এক্সপিৰিয়েঞ্চ ইন ৰেচ B নম্বৰটো। C নম্বৰটো আছে গ্ৰ'থ প্ৰজেকশ্যন, ইনকম ইন ৰেচ, গ্ৰ'থ মানে কিমান হ'ল। D নম্বৰটো আছে নেট প্ৰফিট, প্ৰফিট কিমান হ'ল। এই সকলোখিনি ইয়াত ফিল কৰিব লাগিব। টোটেল এনুৱেল ইনকম অফ দ্য মেম্বাৰ, সদস্যসকলৰ কিমান মানে টোটেল ইনকমটো হ'ল বছৰেকা। ইয়াৰ পিছত কাৰেণ্ট ইনকম প্লাছ নেট প্ৰফিট, মানে এতিয়াৰ ইনকম কিমান হ'ল, আৰু নেট প্ৰফিট মানে এতিয়া প্ৰফিট কিমান হ'ল সেইটো ভৰাব। ছাবমিটেড বাই চাইন কৰিব, ছাবমিট কৰিব, যিজনে ছাবমিট কৰিব তেওঁ চাইনটো কৰিব। নেম অফ দ্য মেম্বাৰ, মেম্বাৰ সদস্যগৰাকীৰ নাম ভৰাব। কণ্টেক্ট নম্বৰ দিব আৰু মন্তব্য লিখিব আপোনালোকৰ, অৰ্থাৎ ৰিমাৰ্কছ। আৰু ইয়াত এনেকৈ ভেৰিফাই কৰিব, যদি এপ্ৰুভেল হয় এপ্ৰুভেল কৰিব, ৰিজেকশ্যন হ'লে ৰিজেক্ট কৰিব। ইয়াৰ পাছত এইখন পেজ আপোনালোকে ফিল আপ কৰিব লাগিব। এখনেই ফৰ্ম মানে দুখন পেজ আছে। বিজনেছ প্লেন দেখিছে আপোনালোকে। নেম অফ এণ্টাৰপ্ৰেনাৰ SHG মেম্বাৰ, আপোনালোকৰ ব্যৱসায়ী নামটো লিখিব লাগিব। ইখনে একেই অকণমান, আপোনালোকে ইয়াত লিখি দিব। SHG MIS কোডটো আপোনালোকে লিখিব। কাৰেণ্ট ইনকম এক্টিভিটি সেইটো ভৰাব। কাৰেণ্ট ইনকম পাৰ এনুৱেল আপোনালোকে এইটো ভৰাব, বছৰেকীয়া ইনকমটো। বাকীখিনি একেই, আপোনালোকে এইখিনি পাৰিব, ফিল আপ কৰিব। কিবা নোৱাৰিলে আপোনালোকে সুধিব। ইয়াত সকলোখিনি যেনেকৈ সুধিছে তেনেকৈ আপোনালোকে ফিল কৰি দিব, সকলোখিনি পাৰিব আপোনালোকে। যদি নোৱাৰে আপোনালোকে কমেণ্ট কৰিব কোনটো নোৱাৰে, মই আৰু এটা পাছত ভিডিঅ' বনাই দিম, আপোনালোকক ফৰ্মখন ফিল আপ কৰি দেখুৱাই দিম। যদি আপোনালোকে নোৱাৰে কমেণ্ট কৰিব। আৰু লাষ্ট ডেট 17 তাৰিখ, যিহেতু 17 তাৰিখে আপোনালোকে জমা দিব লাগিব, সেইকাৰণে ফৰ্মখন অতি সোনকালে আপোনালোকে ফিল আপ কৰি ল'ব। আপোনালোকক ফৰ্মখন দিয়া হ'ব
আপোনালোকে পাব জীৱিকা সখীয়ে দিব আপোনালোকে ফিল আপ কৰি ল'ব বহুত জেগাত হাতে লিখা দিছে বা বহুত জেগাত প্ৰিণ্ট আউট কৰিও দিছে আপোনালোকক যেনেকৈ দিয়ে আপোনালোকে তেনেকৈ ফিল কৰিব মানে ফিল আপ কৰি ল'ব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে অলপো সহায় হ'ল বুলি ভাবে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ জয় আই অসম